Hello everyone, welcome to my YouTube channel Civil Spare Insights. যদি আপুনি ডিপ্লোমা কৰিম বুলি ভাবিছে তেতিয়াহলে এইটো ভিডিও আপোনাৰ বাবে। এইটো ভিডিওত মই শেয়াৰ কৰিব যাই আছো ভাল চাকৰি কোনটো ব্ৰাঞ্চে দিয়ে। কোনটো ব্ৰাঞ্চত পঢ়িলে আপোনাৰ চাকৰি পোৱাৰ চান্স বেছিকৈ থাকিব। মোৰ 5 বছৰৰ এক্সপেৰিয়েন্সৰ পৰা মই শেয়াৰ কৰিব যাই আছো। সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাব কাৰণ এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট। সো ভালকে লাষ্টলৈকে মনোযোগ সহকাৰে শুনিব কাৰণ এটো লাইফৰ অতি গুৰুত্বপূৰ্ণ এক সিদ্ধান্ত হয় লাইফৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় সো ৰিস্ক নলব আপোনালোকে ইউটিউবৰ পৰা যিকোনো ভিডিও এটা উঠাই লওক ইমান ইন ডেপথত ইনফৰমেশন অন দা বেসিস অফ ডিপ্লোমা কত নাপাব সো আপোনালোকে মনোযোগ দি শুনিব So, polytechnic diploma engineering বুলিও কও এতিয়া কোৱেশ্চনটো হল যে what is the best branch for polytechnic so যেতিয়া best branchৰ কথাটো আহে তেতিয়া সবৰ কাৰণে best branchটো বেলেগ বেলেগ হৈ যাব best branchটো ডিপেন্ড কৰিব আপোনাৰ টাৰ্গেটটো কি হয় so আপুনি কেনেকুৱা ধৰণৰ জব বিচাৰে এতিয়া কথাটো হল যে এটা যদি কোৱেশ্চনটো সোধা যায় যে আপোনালোকৰ টাৰ্গেটটো কি হয় তেতিয়া হলে 95% তকৈ অধিক ষ্টুডেন্টে কি ক'ব যে চাকৰি লাগে হয় চাকৰি লাগে এতিয়া কথাটো হল এটা মই যদি সুধো যে কি চাকৰি লাগে গভৰ্ণমেন্ট চাকৰি নে প্ৰাইভেট চাকৰি তেতিয়া হলে দেখা যাব প্ৰাইভেট ষ্টুডেন্টে কি ক'ব যে গভৰ্ণমেন্ট চাকৰি লাগে এতিয়া আমাৰ চাকৰি হল আমাৰ পলিটেকনিক কৰি তিনটা সেক্টৰ যাব পাৰি এটা হল এটা হল আপোনাৰ গভ জব কৰিব পাৰে আপুনি সেকেন্ডলি হল আপুনি প্ৰাইভেট জব কৰিব পাৰিব ওকে প্ৰাইভেট জব কৰিব পাৰিব থাৰ্ডলি হল বিজনেস কৰিব পাৰিব তা গভৰ্ণমেন্ট জবত বহুত বস্তু সোমাই আছে গভৰ্ণমেন্ট যিকোনো সেক্টৰত জব কৰিব পাৰিব নো প্ৰবলেম প্ৰাইভেট জব কৰিব পাৰিব থাৰ্ডলি বিজনেস কৰিব পাৰিব এতিয়া তিনটা পার্সপেক্টিভ যদি চাও তাহলে তিনটাৰে আনসার বেলেগ বেলেগ হ'ব যদি কোনোবা গভৰ্ণমেন্ট জব কৰিম বুলি ভাবিছে তাহলে তাৰ কাৰণে ব্ৰাঞ্চটো বেলেগ হ'ব প্ৰাইভেট জব কৰিম বুলি ভাবিছে তাহলে তাৰ কাৰণেও প্ৰাইভেট জবৰ কাৰণেও আপোনাৰ ব্ৰাঞ্চটো বেলেগ হ'ব বিজনেসৰ কাৰণেও ব্ৰাঞ্চটো বেলেগ হ'ব এতিয়া ফাৰ্স্ট অফ অল যদিহে আপুনি গভৰ্ণমেন্ট জব কৰিম বুলি ভাবিছে আজিৰ দিনত ম্যাক্সিমাম ভ্যাকেন্সি সিভিলত ওলায় আমাৰ অসমৰ কথাকে কও অসমৰ যদি বাহিৰতো যায় যদি সেন্ট্ৰেল লেভেলতো যদি চাও তাহলে এটা বস্তু হয় এটো হল এটা ব্ৰাঞ্চে হয় তেতিয়া হেতু হল সিভিল নট অনলি ইন আসাম ওভাৰঅল ইন্ডিয়াত এটা ব্ৰাঞ্চে জনপ্ৰিয়তা লাভ কৰিছে গভৰ্ণমেন্ট জবৰ কাৰণে হেতু হল আমাৰ সিভিল ইজ দ্য মোস্ট পপুলাৰ ব্ৰাঞ্চ ফৰ ইটস গভৰ্ণমেন্ট জব সো গভৰ্ণমেন্ট জবৰ কাৰণে মোস্ট প্ৰিফাৰেবল জব যেটো বেষ্ট জব বুলি ক'ব হেতু হল আমাৰ সিভিল ইঞ্জিনিয়াৰিং এতিয়া বাকি বিলাক ব্ৰাঞ্চৰ কথা যদি ক'ব যাও যেনেকুৱা মেকানিক্যাল ইলেক্ট্ৰিক্যাল সিভিল কেমিক্যাল এতিয়া সিভিলটো হল টপ অনত আছে যদি এজ পাৰ গভৰ্ণমেন্ট জব ইন দা পার্সপেক্টিভ অফ গভৰ্ণমেন্ট জব সিভিল ইঞ্জিনিয়াৰিং ইজ অন দা টপ ওকে টপ নম্বৰ 1 গভৰ্ণমেন্ট জবৰ পার্সপেক্টিভ দি এটা মেকানিক্যাল আৰু ইলেক্ট্ৰিক্যালটো গভৰ্ণমেন্ট জব আছে মেকানিক্যাল আৰু ইলেক্ট্ৰিক্যালটো গভৰ্ণমেন্ট জব আছে কিন্তু সিভিলতকে কম সো যদি 1000টা ভ্যাকেন্সি 1000টা ভ্যাকেন্সি ওলাই তাৰে 50% ভ্যাকেন্সি আমাৰ সিভিলত থাকিব আৰু বাকিখিনি আমাৰ বাকিটা ব্ৰাঞ্চে ভগাই ল'ব সো 1000টা যদি ভ্যাকেন্সি ওলাই বাকি 50% সিভিলৰ কাৰণে থাকিব আৰু বাকি 50% আমাৰ বাকিটা ব্ৰাঞ্চৰ কাৰণে থাকিব আৰু কিবা কিবি ব্ৰাঞ্চ আছে বাট মই এতে অনলি মেইন যোনটা ব্ৰাঞ্চ আছে মেইন ব্ৰাঞ্চ কেটা মেনশন কৰিছো বাকি আৰু কিবা কিবি আছে প্ৰডাকশন মাইনিং টেক্সটাইল সো কিবা কিবি আছে এইবিলাক মেনশন কৰিব যোৱা নাই মই সো মেকানিক্যাল আৰু ইলেক্ট্ৰিক্যাল তো হল মেডিঅকাৰ ব্ৰাঞ্চ মেকানিক্যাল আৰু ইলেক্ট্ৰিক্যালৰ ইন দা পার্সপেক্টিভ অফ গভৰ্ণমেন্ট জব কাৰণ এতে কি আছে মেকানিক্যাল আৰু ইলেক্ট্ৰিক্যালত গভৰ্ণমেন্ট জবও আছে প্ৰাইভেট জবও আছে কিন্তু এজ কম্পেয়াৰ টু সিভিলৰ লগত যদি কম্পেয়াৰ কৰো তাহলে গভৰ্ণমেন্ট জবৰ টপ এটো সিভিলত টপ কৰিব বাকি মেকানিক্যাল আৰু ইলেক্ট্ৰিক্যালত গভৰ্ণমেন্ট জব কম আছে বাট আছে নাথাকা নহয় বাকি এটা ব্ৰাঞ্চতকে মেকানিক্যাল আৰু ইলেক্ট্ৰিক্যালত গভৰ্ণমেন্ট জব আছে ओके बट सिविलत के बहुत कम
বাকী প্ৰাইভেট জবৰ কথা যদি কওঁ তেতিয়াহ'লে মেকানিকেল আৰু ইলেক্ট্ৰিকেলত বেছি আছে বাকী চিভিলৰ কাৰণে প্ৰাইভেট জবৰ অৱস্থা বহুত বেয়া চেলাৰী বহুত কম কিন্তু বহুত খটুৱাই চ' চিভিলৰ কাৰণে প্ৰাইভেট জবটো প্ৰিফাৰেবল নহয় এতিয়া আহোঁ যে আপুনি যদি অকল ডিপ্ল'মা কৰিম বুলি ভাবিছে যদিহে আপুনি বিটেক নকৰে যদি অনলি ডিপ্ল'মা কৰিম বুলি ভাবিছে আৰু ডিপ্ল'মাৰ বেচিছত যদি জব বিচাৰিছে তেতিয়াহ'লে আপুনি CAC কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং বা ইনফৰমেশ্যন টেকন'লজি ল'ব নালাগে অ'কে ল'ব নালাগে CSC IT বা ETC ল'ব নালাগে ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং এণ্ড ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং চ' এই দুটা ব্ৰাঞ্চ ল'ব নালাগে যদিহে আপুনি ডিপ্ল'মাৰ বেচিছত জব কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই দুটা ব্ৰাঞ্চ আপুনি ল'ব নালাগে আপোনাৰ যদি গভৰ্ণমেণ্ট আপুনি যদি ডিপ্ল'মা কৰি কিনে যদি গভৰ্ণমেণ্ট জব কৰিম বুলি ভাবিছে যে মই ডিপ্ল'মা বিটেক চেটেক নকৰোঁ মই ডিপ্ল'মা কৰি কিনে ডাইৰেক্ট কিবা এটা কৰিম জব কৰিম তেতিয়াহ'লে আপুনি চিভিল লোৱাটো বেষ্ট হ'ব যদিহে আপুনি সেইদৰে ভাবিছে তেতিয়াহ'লে চিভিল লোৱাটো আপোনাৰ কাৰণে বেষ্ট হ'ব অ'কে এতিয়া আহোঁ যদিহে আপুনি বিটেক কৰি কিনে আপুনি ভালদৰে বিটেক কৰি কিনে আপোনাৰ সেই ফিউচাৰত কিবা ডাঙৰ বস্তু কিবা কৰাৰ ইচ্ছা আছে ধৰক কিছুমানে কি কৰে কিছুমানৰ বিজনেছ কৰাৰ ইচ্ছা থাকে চ' হাই পেকেজ বা আপোনাৰ কেম্পাছ প্লেচমেণ্টৰ থ্ৰু দি গুগলত বা মাইক্ৰ'ছফ্ট বা হাই পেকেজ প্ৰাইভেটত জব কৰাৰ মন আছে বা PSU পাব্লিক ছেক্টৰ ইউনিটত জব কৰাৰ মন আছে তেতিয়াহ'লে PSU মানে যেনেকুৱা ONGC আপোনাৰ অইল ইণ্ডিয়া কৰ্পৰেশ্যন লিমিটেড আৰু আছিলে আপোনাৰ কি বুলি কয় ভেল আৰু আছিলে HP হিন্দুস্তান পেট্ৰলিয়াম আৰু আছিলে আপোনাৰ HPCL এইকেইটা হ'ল আপোনাৰ আৰু কিবা কিবি আছে এই গোটেইখিনি হ'ল আপোনাৰ PSU পাব্লিক ছেক্টৰ ইউনিট অ'কে আৰু আছিলে ইছৰো এটা হ'ল পাব্লিক ছেক্টৰ ইউনিট তো এই পাব্লিক ছেক্টৰ ইউনিট যদি জব কৰিম বুলি ভাবিছে তেতিয়াহ'লে চিভিলটো বেষ্ট নহ'ব মেকানিকেল ইলেক্ট্ৰিকেল কেমিকেলটো বেষ্ট হ'ব CSU বা IT CSC বা IT কিহৰ কাৰণে ভাল যদিহে আপুনি হাই পেকেজত জব কৰাৰ ইচ্ছা আছে হাই পেকেজ লৈ গুগলত বা মাইক্ৰ'ছফ্টত জব কৰাৰ ইচ্ছা আছে IT ছেক্টৰত তেতিয়াহ'লে CSC বা IT কিন্তু CSC বা IT আপুনি হাই ষ্টাডি কৰাৰ পিছতহে আপোনাৰ যদি বিটেক কৰাৰ পিছতহে গেট দিব লাগিব বা কিছুমান এক্সাম কোৱালিফাই কৰিব লাগিব তাৰপিছতহে আপুনি এইটো লাইনত যাব পাৰে বাকী আপুনি ডিপ্ল'মা কৰি কিনে CSC একো কৰিব নোৱাৰে চ' এতিয়া আমি ডিটেইলছত আহিম এতিয়া জব ষ্ট্ৰাকচাৰটো চাম এটা আইডিয়াটো ল'ম কোনকেইটা ব্ৰাঞ্চত কেনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট জব আহে তো সেইটো কাৰণে মই অসমলৈ ফাৰ্ষ্ট আহিছোঁ চ' আমাৰ অসমত কি জব আহে চোৱা এইটো হ'ল আমাৰ মেকানিকেলৰ কাৰণে চ' মেকানিকেলৰ ভেকেঞ্চি ওলাইছিলে আপোনাৰ 15 মে 2025 অ'কে জুনিয়ৰ ইঞ্জিনিয়াৰ কাৰণে মেকানিকেল আণ্ডাৰ ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্ট ৰিচেণ্টলি ওলাইছে এইটো WRL ফালৰ পৰা চ' ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ পৰা 7টা ভেকেঞ্চি ওলাইছে অ'কে ফৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং মানে ডিপ্ল'মা বেচিছ অ'কে তাতে কিমানটা ভেকেঞ্চি ওলাইছে 7টা ভেকেঞ্চি ওলাইছে ৰাইট চ' আমাৰ পি স্কেলটো হ'ল 14,000ৰ পৰা 70,000 অ'কে গ্ৰেড পে চ' ইনিচিয়েল চেলাৰী ধৰা 35ৰ ৰেঞ্জত পাবা চ' ষ্টাৰ্টিং চেলাৰীটো আপোনাৰ 35ৰ এৰাউণ্ড পোৱা যায় অ'কে 35K ষ্টাৰ্টিং চেলাৰী অন দ্য বেচিছ অফ JEE অ'কে অন দ্য বেচিছ অফ চিলেকশ্যন প্ৰচেজাৰ কি হয় মিনিমাম কোৱালিফিকেশ্যন JEE হয় চ' JEE বেচিছত এইটো জব পাবা যদি আপুনি মেকানিকেলৰ পৰা কৰিছে ডিপ্ল'মা কৰিছে আমাৰ চিভিলত এইটো ওলাইছিলে 11 এপ্ৰিলত 2025 ওলাইছিলে কিহৰ ডিপাৰ্টমেণ্ট ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিমানটা ভেকেঞ্চি ওলাইছে 160 ভেকেঞ্চি অ'কে 160 ভেকেঞ্চি ওলাইছিলে কেতিয়া ওলাইছিলে 11 এপ্ৰিলত এইটো হ'ল কিহৰ চিভিলৰ কেতিয়া ওলাইছিলে 22 জানুৱাৰীত কি ওলাইছিলে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ PWRD এণ্ড বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্ট কিমান পোষ্ট ওলাইছিলে 650 পোষ্ট অ'কে 650 আৰু তাৰ আগতটোত কিমান ওলাইছিলে আগতে ওলাইছে 160 অ'কে এটা বছৰতে ওলাইছিলে এটা নেক্সট কি ওলাইছিলে নেক্সট আৰু নাই ন নেক্সট আৰু এটা ওলাইছিলে কিবা ফিচাৰী ডিপাৰ্টমেণ্ট ৰিচেণ্টলি ওলাইছে তো সেইটো ডাউনলোড কৰা নাই বাৰু মই দেখাব পৰা নাই বৰ্তমান চ' ঠিক আছে মই এতিয়া SSC চেণ্ট্ৰেল লেভেলত যাই আছোঁ APSCটো
দেখিলে আপোনালোকে এপিএছচি ফালৰ পৰা প্ৰত্যেক বছৰে আমাৰ মিনিমাম 1800 পৰা সৰি মিনিমাম 800 পৰা মিনিমাম 800 ভ্যাকেন্সি প্ৰত্যেক বছৰে জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিলৰ কাৰণে ওলায় জুনিয়ৰ জেই সিভিলৰ কাৰণে প্ৰত্যেক বছৰে সিভিলৰ কাৰণে ওলায় ওকে এটা মই দেখাম এতিয়া এই চেন্ট্ৰেল লেভেলৰ এসএসসি আন্ডাৰত এসএসসি গম পায় এসএসসি জেই বুলি কওঁ আমি এসএসসি জুনিয়ৰ ইঞ্জিনিয়াৰিং এক্সামত তাৰে ভ্যাকেন্সি যদি চাও তাহলে আপোনালোকে দেখিব পাৰিব এতে এইটো চাওক মই গোটেইখিনি বস্তু এনালাইজ কৰি আছো ডিটেইলছত যাতে আপোনালোকে ভালকে আইডিয়াটো পায় যে আপোনালোকে এৰে পৰা এটা ডিসাইড ল'ব পাৰে যে কোনটো ব্ৰাঞ্চ ললে ভাল আৰু আপোনালোকৰ টাৰ্গেটটো কি হয় সেই হিচাপত আপোনালোকে ব্ৰাঞ্চটো চুজ কৰিব লাগিব হয়নে এতিয়া আমি নেক্সট এসএসসি হেৰি এসএসসি ভ্যাকেন্সি লিষ্টখন চাম ভ্যাকেন্সি লিষ্টখন যদি চাও তাহলে আপোনালোকে দেখিব পাৰিব এইটো হল জেই সি মানে সিভিল হয় ওকে সিভিলৰ কাৰণে বিয়াৰত কিমান ভ্যাকেন্সি ওলাইছিলে 142 ইয়াৰৰ কাৰণে সৰি গোটেইখিনি যদি ধৰো আমি 438 ভ্যাকেন্সি ওকে 438 ভ্যাকেন্সি আৰু এইটো হল সিভিলৰ কাৰণে দুটা ভ্যাকেন্সি আৰু এইটো হল সিভিলৰ কাৰণে সেন্ট্ৰেল ওয়াটাৰ কমিশনৰ পৰা 120 ভ্যাকেন্সি এইটো হল পিডব্লিউডি সিপিডব্লিউডি হয় 121 ভ্যাকেন্সি এইটো হল সৰি এইটো ইলেক্ট্ৰিকেল আছিলে 121 এইটো সিভিলৰ কাৰণে কিমান 217 ওকে এইটো হল আপোনাৰ ওয়াটাৰ পাৱাৰ কমিশনৰ পৰা তিনটা বাকি আমাৰ সিভিলৰ কাৰণে এতে 0 বাকি আৰু কি আছে আৰু এতে আছে ছটা আছে হয় না এটা চাওক আপোনাৰ হেৰি এটা হল সিভিলৰ কাৰণে হা এতিয়া মই আহিছো বাকি ব্ৰাঞ্চৰ কাৰণে ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল সো ইলেক্ট্ৰিকেল এণ্ড মেকানিকৰ মিলাই কিনে 37 ভ্যাকেন্সি ওকে 37 ভ্যাকেন্সি বাকি মেকানিকেলৰ কাৰণে 12 ভ্যাকেন্সি ওকে ইলেক্ট্ৰিকেলৰ কাৰণে কিমান আছে 121 ভ্যাকেন্সি এটা ইলেক্ট্ৰিকেলৰ কাৰণে কিমান আছে দুটা ভ্যাকেন্সি এটা ইলেক্ট্ৰিকেলৰ কাৰণে তিনটা ভ্যাকেন্সি এটা কিমান আছে 0টা ভ্যাকেন্সি এটা কিমান আছে আৰু ইলেক্ট্ৰিকেলৰ নাই আৰু সো একটা হল আমাৰ ভ্যাকেন্সি চালে আপোনালোকে যে মেকানিকেল ইলেক্ট্ৰিকেল আৰু সিভিলৰ কাৰণে আমাৰ এসএসসি জেই ভ্যাকেন্সি ওলায় ওকে সো এসএসসি জেই প্ৰত্যেক বছৰে এসএসসি জেই ভ্যাকেন্সি প্ৰত্যেক বছৰে ওলায় লাষ্ট 20 ইয়াৰ্ছৰ পৰা ওলাই আছে লাষ্ট 20 ইয়াৰ্ছ ওকে সো এভৰি ইয়াৰ ধৰি লওক এভৰি ইয়াৰ প্ৰত্যেক বছৰে ওলায় লাষ্ট 20 ইয়াৰ্ছৰ পৰা যেটো কন্টিনিউয়াস হৈ আছে হয়তো কোভিডৰ সময়ত হয়তো এক বছৰ বা 2 বছৰ হয়তো গেপ দিছিলে বাট প্ৰত্যেক বছৰে ওলায় এসএসসি কাৰণে ওকে বাকি আৰু এটা আছিল আমাৰ আৰআৰবি জেই ওকে এই গোটেইখিনি হল আমাৰ ডিপ্লোমা ইঞ্জিনিয়াৰিংৰ বেচিছত ওকে এতিয়া মই দেখাম আপোনালোকক হেৰি আৰআৰবি আন্ডাৰত দেখাম ওকে সো আৰআৰবিৰ আন্ডাৰত কিমান ভ্যাকেন্সি ওলায় সো মই বাকি বিলাক হেৰি আনা নাই জনৰ আনা নাই অনলি সো গুৱাহাটী জনৰ আনিছো বাকি জনৰ আনা নাই সো যেহেতু আমাৰ আৰআৰবি এক্সামটো জোন হিচাপত হয় জোন হিচাপত ভ্যাকেন্সি ওলায় সো যেহেতু মই পিডিএফটো ডাউনলোড কৰা নাছিলো সো স্ক্ৰিনশ্বট মাৰি লৈছিলো সো পেজখন ইমান এটা ক্লিয়াৰ আহা নাই হলেও মই চেষ্টা কৰিম বস্তুখিনি আপোনালোকৰ আগত ৰিপ্ৰেজেন্ট কৰিবলৈ সো এতে চাওক কি বুলি কয় এতে আছে সিভিল আমাৰ দিছ অন সিভিল এটো সিভিল সো সিভিলৰ কিমান পোষ্ট 46 সিভিলৰ 46 ওকে আৰু সেকেন্ডলি এটোত কিমান আছে 10 আছে ওকে নাও এটো হল সিভিলৰ কিমান আছে 14 আৰু এতে কিমান আছে আৰু তো নাই ওপৰত এটো আছে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল সিভিল মেকানিকেলৰ হয় মেকানিকেলৰ 23 দিছ অন ইজ মেকানিকেলৰ 23 ওকে এটো হল মেকানিকেলৰ 5 আৰু মেকানিকেলৰ 7টা আছে আৰু নাই আৰু ইলেক্ট্ৰিকেলৰ কিমান আছে 45 আৰু 50 ইলেক্ট্ৰিকেলৰ কিমান আছে 50 ওকে ইলেক্ট্ৰিকেলৰ 50 বাকি কেটা হল সিভিলৰ আমাৰ এটা সিভিলৰ হয় বাকি ইলেক্ট্ৰিকেলৰ 50 সো এটা হল আমাৰ মেকানিকেলৰ ওকে সো এটো আছিল আমাৰ আৰআৰবি জেই আৰআৰবি ৰেল ৰিক্ৰুটমেন্ট বোৰ্ডৰ ফালৰ পৰা যেটো আমাৰ হেৰি কি বুলি কয় জুনিয়ৰ ইঞ্জিনিয়াৰিং ৰিক্ৰুট কৰে তাৰে ফালৰ পৰা ভ্যাকেন্সি আছিল 2024 লিষ্ট আমাৰ গুৱাহাটীৰ পৰা ওকে গুৱাহাটীত ইমান কেটা ভ্যাকেন্সি দিছিলে 2024 এতিয়া আমাৰ আৰআৰবি কি কৰে আৰআৰবি আগতে কি কৰিছিলে এভৰি 5 ইয়াৰ্ছৰ মোৰ ভ্যাকেন্সি দিছিলে ভ্যাকেন্সি ওলাইছিলে কিন্তু এতিয়া হয়তো কন্টিনিউ হোৱাৰ চান্স আছে প্ৰত্যেক বছৰে ওলোৱাৰ চান্স দেখা পাই আছো সো আপোনালোকক দেখালো মই ইয়াৰে পৰা আমি এটা বস্তু কি এনালাইজ কৰি কিনে ক'ব পাৰো যে
যদিহে আপোনাৰ গভৰ্ণমেণ্ট জব মেইনলি গভৰ্ণমেণ্ট জব কৰাৰ ইচ্ছা আছে তেতিয়াহ'লে আপুনি চিভিল ল'ব পাৰে, একো প্ৰব্লেম নাই। ময়ো চিভিল কৰি আছোঁ, চ' মই চিভিল কৰি আছোঁ বুলি কৈ থকা নাই, মই চিভিল কৰি আছোঁ বুলি যে মই চিভিল কৰি ক'ম সেইটো নহয় একচুৱেলি। চ' সেইকাৰণে বস্তুখিনি মই আপোনালোকৰ আগত গোটেইখিনি বস্তু মই তুলি ধৰিলোঁ। CSE বা IT এতিয়া আপোনালোকে যদি গুগলত বা মাইক্ৰ'ছফ্ট বা IT চেক্টৰত জব কৰাৰ ইচ্ছা তেতিয়াহ'লে যদি ডিপ্ল'মা কৰিম বুলি ভাবিছে ডিপ্ল'মা কৰি কিনে যদি কৰিম বুলি ভাবে তেতিয়াহ'লে এইটো পাহৰি যাওক, কাৰণ ডিপ্ল'মাৰ পিছত আপুনি গুগলত কেতিয়াও জব নাপায়। এইটো জীৱনতো শুনা নাই, মই জীৱনতো শুনা নাই আৰু কেতিয়াও নোহোৱা নুবুজা কথা, কাৰণ এইটো কেতিয়াও পচিবল নহয়। চ' আপুনি কি কৰিব লাগিব, ডিপ্ল'মা কৰি কিনে বিটেক কৰিব লাগিব। বিটেক কৰি কিনে আপোনাৰ আৰু অকল এনে কৰিলে নহ'ব, ভালকৈ কৰিব লাগিব। বুজি পাইছে না কি কৈ আছোঁ মই? ভালকৈ কৰিব লাগিব, বস্তুখিনি ভালকৈ জানিব লাগিব, নলেজ লাগিব। চ' তাৰপিছত কি কৰিব লাগিব, গেট দিব লাগিব, গেট কোৱালিফাই কৰিব লাগিব। গেট কোৱালিফাই কিনে ভাল ৰেংক আনিব লাগিব, ছিংগল ডিজিট ৰেংক আনিব লাগিব, তেতিয়াহে আপোনাৰ ফিউচাৰটো ব্ৰাইট হ'ব। চ' যদি ডাঙৰ কিবা কৰাৰ ইচ্ছা আছে, স্মাৰ্ট কিবা কৰাৰ ইচ্ছা আছে, CSE বা IT ল'ব পাৰে, ETC ল'ব পাৰে। যদিহে ডাঙৰ বস্তু কিবা হায়াৰ ষ্টাডি কৰি কিনে কিবা কৰাৰ ইচ্ছা আছে, যদি হায়াৰ ষ্টাডি কৰি কিনে গভৰ্ণমেণ্ট চেক্টৰতে কিবা কৰাৰ ইচ্ছা আছে তেতিয়াহ'লে চিভিল ল'ব পাৰে, একো প্ৰব্লেম নাই। মেকানিকেল আৰু ইলেক্ট্ৰিকেল PSUৰ কাৰণে বেষ্ট। PSU মেকানিকেল কেমিকেল PSUৰ কাৰণে বেষ্ট, পাব্লিক সেক্টৰ ইউনিটৰ কাৰণে তেনেকুৱা। চ' এই PSUৰ কাৰণে আপোনালোকে মেকানিকেল ইলেক্ট্ৰিকেল কেমিকেল ল'ব পাৰে যদিহে আপোনাৰ সেইবিলাক কৰাৰ ইচ্ছা আছে। কিন্তু সেইবিলাক আপুনি ডিপ্ল'মা কৰাৰ পিছত নাপায়। PSU আপোনালোকে ডিপ্ল'মা কৰাৰ পিছত তেনেও বহুত নগণ্য বুলি ক'ব পাৰি, ডিপ্ল'মাৰ পিছত নাপায়। চ' আপোনালোকে বিটেক কৰিব লাগিব, বিটেক কৰি কিনে ভাল গেটত ৰেংক আনিব লাগিব, গেট এক্সাম দি গেটত ভাল ৰেংক আনিব লাগিব, তাৰপিছতে আপুনি PSUত ৰিক্ৰুটমেণ্ট পাব। বাকী অনলি ডিপ্ল'মা কৰি কিনে নাপায়। আৰু এটা কথা, APSC জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ চেলাৰী ৰেঞ্জটো যদি কওঁ তেতিয়াহ'লে ষ্টাৰ্টিং চেলাৰী আপোনাৰ 35,000 হ'ব, 35 এৰাউণ্ড হ'ব। অ'কে, বাকী SSC JEE যে আছে, SSC JEE জুনিয়ৰ ইঞ্জিনিয়াৰিং, SSC জুনিয়ৰ ইঞ্জিনিয়াৰিং চেণ্ট্ৰেল লেভেলৰ হয়। চ' তাৰে আণ্ডাৰত যদি আপুনি JEE চাকৰি পায় তেতিয়াহ'লে তাৰে আণ্ডাৰত যদি আপুনি JEE চাকৰি পায় তেতিয়াহ'লে আপোনাৰ চেলাৰীটো হ'ব 55K এৰাউণ্ড 55K। অ'কে, আৰু RRB JEE আণ্ডাৰত যদি আপুনি চাকৰি পায় তেতিয়াহ'লে আপোনাৰ চেলাৰীটো হ'ব ধৰক 50 পৰা 55 এৰাউণ্ড। ডিপেণ্ড কৰিব আপুনি কোনটো জোনত পাইছে, আপুনি ডিপেণ্ড কৰিব আপোনাৰ চিটিটো কি টাইপত, A B না C। চ' তাৰে ওপৰত ডিপেণ্ড কৰিব, বহুত ফেক্টৰ আছে তাৰ ওপৰত ডিপেণ্ড কৰে চেলাৰীটো। চ' চেণ্ট্ৰেল লেভেলত চাকৰি পালে আপোনাৰ কি বুলি কয় চেলাৰীটো অকণমান বেছি থাকে। বাকী আমাৰ অসমত পালে APSCৰ ফালৰ পৰা যদি পায় তেতিয়াহ'লে চেলাৰীটো কম থাকে। কিন্তু চেণ্ট্ৰেল লেভেলত পোৱাটো বহুত টান হয়, কাৰণ প্ৰিপাৰেশ্যন বহুত বেছি চেণ্ট্ৰেল লেভেলত। বাকী আমাৰ APSCত ইমান এটা কম্পিটিশ্যন নাই বুলি ক'ব পাৰি এজ কম্পেয়াৰ টু দ্য চেণ্ট্ৰেল লেভেল। চ' আৰু এটা কথা, এতিয়া সময়ত JEE কৰাটো ভাল। কিয় কাৰণ JEE আপুনি যদি 10 পাছ কৰিছে তেতিয়াহ'লে আপুনি 10 পাছ কৰি একো জব নাপায়। এতিয়া হয়তো জব পাব 4th গ্ৰেডৰ জব। এতিয়া 4th গ্ৰেডৰ জব আপুনি 10 পাছ কৰি পোৱাটো ইমান সহজ নহয়, কাৰণ 10 পাছ কৰি 4th গ্ৰেডৰ জব নাপায়। কাৰণ 4th গ্ৰেডৰ জব কোনে পায়, যোনে ভালকৈ পঢ়িছে, গ্ৰেড থকা ষ্টুডেণ্ট, মেৰিট থকা ষ্টুডেণ্টহে পাব। কাৰণ আজিকালি জব পোৱাটো বহুত টান, কাৰণ আমাৰ অসম বুলি নহয়, আমাৰ ইণ্ডিয়াত যিটো নিবনুৱাৰ হাৰ যিটো দিনক দিনে যিটো বাঢ়ি আহিছে, ত' কম্পিটিশ্যন বহুত বেছি। সেই লেভেলত যদি আপুনি 3rd গ্ৰেডৰ জব এটাকে যদি ল'ম বুলি ভাবিছে তেতিয়া বহুত পঢ়িব লাগিব, আপুনি বহুত প্ৰিপাৰেশ্যন কৰিব লাগিব বহুত। সেইকাৰণে টপাৰকেইটাহে 3rd গ্ৰেডৰ 4th গ্ৰেডৰ জব পায়। আপুনি চাবচোন, মানে MSc কৰিছে, MSc কৰি কিনে কৰিছে, BHC কৰিছে, কোনোবা অনাৰ্ছ লৈ MSc কৰাৰ পিছত 4th গ্ৰেডৰ জব কৰি আছে। ভাবক তাহলে আপুনি 10 লেভেলৰ জব, যিটো 10 লেভেলৰ জব কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰা ষ্টুডেণ্ট এটা লৈ আছে। চ' সেইকাৰণে কম্পিটিশ্যনটো বহুত বেছি। সেই লেভেলত সেই হিচাপত যদি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে JEE লোৱাটো বেষ্ট। কাৰণ JEEত কি হয়, আপুনি শ্বৰ্টকাট জব পাই যায়, হয়নে? আপুনি ছাপ'জ 10 পাছ কৰিব পাৰে, যিহেতু 10 পাছ কৰি কিনে ডাইৰেক্ট JEE কৰিলে JEE অকল পঢ়িলে নহ'ব, ভালকৈ পঢ়িব লাগিব। অকল এক্সাম পাছ কৰাৰ কাৰণে পঢ়িলে নহ'ব, ভালকৈ নলেজ ল'ব লাগিব। চ' ভালকৈ পঢ়ি কিনে আপুনি ডাইৰেক্ট পাছ আউট হোৱাৰ লগে লগে আপুনি ভেকেঞ্চিটো প্ৰত্যেক বছৰে আহি থাকিব। চ' আপুনি এক্সাম দি দিলে আৰু ভালকৈ প্ৰিপাৰেশ্যন কৰি কিনে, ত' আপুনি JEE জব এটা পাই গ'লে, গভৰ্ণমেণ্ট জব এটা ভাল ধুনীয়াকৈ পাই গ'লে। ইমান কম্পিটিশ্যন নাই এজ কম্পেয়াৰ টু দ্য 3rd গ্ৰেড এক্সাম, 4th গ্ৰেড। ইমান ধেৰ মানুহ এক্সাম দি আছে, কিমান লাখ মানুহ এক্সাম দি আছে। তাৰ লগত যদি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে JEEত কম্পিটিশ্যন বহুত কম। অ'কে, চ' ভিডিঅ'টো ইমানতে সামৰিছোঁ, বহুত বেছি হৈ গ'ল। চ' ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। চ' বহুত বস্তু মই ডিটেইলত ক'লোঁ। চ' ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। অ'কে, আৰু যদি ভাবে যে ভিডিঅ'টো হেল্পফুল হৈছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' থেংক ইউ।